নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আগন্তুক আছাম পুলিচ এবি ইউবি এপিআৰ ৰিটেন এক্সামিনেশ্যন 2025ত উপযোগী হোৱাকৈ 6 বছৰৰ কুৱেশ্যনছ পেপাৰসমূহৰ পৰা গুৰুত্বপূৰ্ণ জিকেৰ কুৱেশ্যনছবোৰ আলোচনা কৰা হ'ব। এইটো আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ এনালাইচিছৰ ওপৰত পাৰ্ট 2 ভিডিঅ', য'ত আমি 50টাকৈ MCQ আলোচনা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 51, প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট উইনাৰ অৱ দ্য নোবেল প্ৰাইজ ইন ইণ্ডিয়া? এই প্ৰশ্নটো 2022 চনত আহিছিলে। অপশ্যনবোৰ দিয়া আছে মাদাৰ টেৰেছা, CV ৰমন, ৰবীন্দ্ৰনাথ ঠাকুৰ, কৈলাশ সত্যাৰ্থী। এই প্ৰশ্নটো ইতিমধ্যে আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ এনালাইচিছৰ ওপৰত আমি যি প্ৰথমটো ভিডিঅ' অৰ্থাৎ পাৰ্ট 1 ভিডিঅ' আপলোড কৰিছোঁ তাতে আমি আলোচনা কৰিছোঁ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ল প্ৰথমজন ভাৰতীয় ব্যক্তি যিগৰাকীয়ে নোবেল বঁটা পুৰস্কাৰ পাইছিলে। ইয়াত আৰু এটা কথা আমি জানি থোৱা ভাল হ'ব যে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্য কেটেগৰীত তেখেতৰ কবিতাপুথি গীতাঞ্জলিৰ বাবে 1913 চনত নোবেল বঁটা পুৰস্কাৰ পাইছিলে। কুৱেশ্যন নম্বৰ 52, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? হোৱাট ইজ দ্য নেম অৱ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? অপশ্যনবোৰ দিয়া আছে এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, ওচেনিয়া মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এছিয়া মহাদেশ। আৰু আমাৰ ভাৰতবৰ্ষখন এই এছিয়া মহাদেশৰ ভিতৰতেই পৰে। কুৱেশ্যন নম্বৰ 53, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? When was the Treaty of Yandabu signed? অপশ্যনবোৰ দিয়া আছে 1926, 1885, 1816, 1826। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1826। অৰ্থাৎ ইয়াণ্ডাবু সন্ধি 1826 চনত স্বাক্ষৰিত হৈছিল। আৰু এই ইয়াণ্ডাবু সন্ধি অনুসৰিয়েই আমাৰ অসমখনক তেতিয়াৰ ব্ৰিটিছ ইণ্ডিয়াৰ লগত চামিল কৰা হৈছিল। কুৱেশ্যন নম্বৰ 54, কোন চনত অসমত বৰভূঁইকঁপ হৈছিল? ইন হুইচ ইয়াৰ ডিড দ্য গ্ৰেট আৰ্থকুৱেক অকাৰ ইন আছাম? অপশ্যনবোৰ দিয়া আছে 1890, 1950, 1837, 1859। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1950। অৰ্থাৎ 1950 চনত অসমত বৰভূঁইকঁপ হৈছিলে। আৰু এই বৰভূঁইকঁপৰ ফলত বৰ্তমান অসমত যি চান্দুবি বিল আছে সেই চান্দুবি বিলৰ সৃষ্টি হৈছিল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 55, ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? হুৱেৰ ইজ ইণ্ডিয়ান সুপ্ৰিম কোৰ্ট লোকেটেড? অপশ্যনবোৰ দিয়া আছে মুম্বাই, পুনে, গুৱাহাটী, দিল্লী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দিল্লী। অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয় দিল্লীত অৱস্থিত। আপোনালোকৰ সুবিধাৰ্থে আছাম পুলিচ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ এনালাইচিছৰ ওপৰত আমি যি পাৰ্ট 1 ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ তাৰ লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকে বিচাৰিলে লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে। কুৱেশ্যন নম্বৰ 56, অসম কেশৰী বুলি কোনজন কবিক কোৱা হয়? হুইচ পয়েট ইজ কল্ড আছাম কেশৰী? অপশ্যনবোৰ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, ৰঘুনাথ চৌধুৰী, হীৰেণ ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱাৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অম্বিকাগিৰি ৰায়চৌধুৰী। অৰ্থাৎ অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী বুলি জানো। কুৱেশ্যন নম্বৰ 57, ৰামায়ণৰ লেখক কোন? হু ৰোট ৰামায়ণা? অপশ্যনবোৰ দিয়া আছে ব্যাসদেৱ, দামোদৰ দেৱ, মহেন্দ্ৰ কন্দলী, অপশ্যন ডি বাল্মীকি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাল্মীকি। অৰ্থাৎ বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 58, হাউ মাছ ইন 1 মিলিয়ন? 1 মিলিয়নত কিমান? অপশ্যন এ 10 লাখ, অপশ্যন বি 1 লাখ, অপশ্যন চি 1000, অপশ্যন ডি 1 কোটি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 10 লাখ। অৰ্থাৎ 1 মিলিয়নত 10 লাখ। কুৱেশ্যন নম্বৰ 59, আহোমে মোগলক কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল? ইন হুইচ ইয়াৰ ডিড দ্য আহোম ডিফিট দ্য মোগলছ এট দ্য বেটেল অফ শৰাইঘাট? এই কুৱেশ্যনটো ৰিপিট কৰিছে। 2017 চনতো এই কুৱেশ্যন আহিছিলে। আমাক অপশ্যনবোৰ দিয়া আছে 1671, 1661, 1771, 1761। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1671। অৰ্থাৎ 1671 চনত আহোমে মোগলক শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিলে। কুৱেশ্যন নম্বৰ 60, সতী সাধিনী কোন বংশৰ ৰাণী আছিল? কুইন সতী সাধিনী বিলংছ টু হুইচ ডাইনেষ্টি? অপশ্যনবোৰ দিয়া আছে আহোম, কছাৰী, চুতীয়া নে কোচ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চুতীয়া। অৰ্থাৎ
সতীসাধিনী চুতীয়া বংশৰ ৰাণী আছিল। Question number 61. উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? Who is worshipped in the উমানন্দ temple? অপশ্যনবোৰ দিয়া আছে দুৰ্গা, কৃষ্ণ, হনুমান আৰু শিৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱা, অৰ্থাৎ উমানন্দ মন্দিৰত ভগৱান শিৱৰ পূজা কৰা হয়। ইয়াত আৰু আমি দুটামান কথা জানি থোৱা ভাল হ'ব যে উমানন্দ টেম্পলখন কোনখন পাহাৰত অৱস্থিত আৰু এই টেম্পলখন কোনে নিৰ্মাণ কৰাইছিল। উমানন্দ টেম্পল ভস্মাচল পাহাৰত অৱস্থিত আৰু এই টেম্পলখন গদাধৰ সিংহই 1694 চনত নিৰ্মাণ কৰিছিল, মনত ৰাখিব। Question number 62. জয়মতী ছবিৰ পৰিচালক কোন? Who was the director of জয়মতী? অপশ্যনবোৰ দিয়া আছে আনন্দ চন্দ্ৰ আগৰৱালা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী ছবিৰ পৰিচালনা কৰিছিল আৰু এই জয়মতীখনেই আছিল প্ৰথম অসমীয়া বোলছবি। Question number 63. এখন থানাৰ ওচি কি ৰেংকৰ হ'ব পাৰে? What rank can the OC of a police station be? আমাক অপশ্যনবোৰ দিয়া আছে সহায়ক উপপৰিদৰ্শক ASI, উপপৰিদৰ্শক SI, হেড কনষ্টেবল আৰু কনষ্টেবল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উপপৰিদৰ্শক SI, অৰ্থাৎ এখন থানাৰ যিজন OC থাকে সেই OCৰ ৰেংক কি পৰ্যায়ৰ হয়? উপপৰিদৰ্শক অৰ্থাৎ SI ৰেংকৰ হয়। Question number 64. 2022 চনৰ বিশ্বকাপ ফুটবল ক'ত হ'ব? Where will the 2022 World Cup Football be held? এই প্ৰশ্নটো 2022 চনৰ কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যনছ আছিলে আৰু আমাক অপশ্যনবোৰ দিয়া আছে মেক্সিকো, কানাডা, আমেৰিকা, কাটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাটাৰ, অৰ্থাৎ 2022 চনৰ যি ফুটবল বিশ্বকাপ হৈছিলে সেইটো কাটাৰত অনুষ্ঠিত হৈছিল। Question number 65. আনন্দ মঠৰ লেখক কোন? Who wrote আনন্দ মঠ? অপশ্যনবোৰ দিয়া আছে বংকিম চন্দ্ৰ চেটাৰ্জী, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বংকিম চন্দ্ৰ চেটাৰ্জী। Question number 66. ভাৰতীয় জাতীয় কংগ্ৰেছ দল কোন চনত গঠন হৈছিল? In which year was the Indian National Congress formed? আমাক অপশ্যনবোৰ দিয়া আছে 1888, 1885, 1855, 1905। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1885, অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ দল 1885 চনত গঠিত হৈছিল আৰু ইয়াৰ প্ৰথমজন সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। Question number 67. সাবৰমতী আশ্ৰম কোন ঠাইত অৱস্থিত? Where is the সাবৰমতী আশ্ৰম located? অপশ্যনবোৰ দিয়া আছে গান্ধীনগৰ, পণ্ডুচেৰী, আহমেদাবাদ, দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহমেদাবাদ। আহমেদাবাদত সাবৰমতী আশ্ৰম অৱস্থিত। Question number 68. 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? Who was the recipient of the 56 জ্ঞানপীঠ award? অপশ্যনবোৰ দিয়া আছে দামোদৰ মজু, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অমিতাভ ঘোষ আৰু নীলমণি ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নীলমণি ফুকন, অৰ্থাৎ 56 সংখ্যক জ্ঞানপীঠ বঁটা যি প্ৰদান কৰা হৈছিল সেইটো বঁটা কোনে পাইছিল? অসমৰ পৰা নীলমণি ফুকনে পাইছিল। Question number 69. ভাৰতীয় সেনাৰ শ্লোগানটো কি? What is the slogan of the Indian Army? এই যি অপশ্যনবোৰ দিয়া আছে সেই অপশ্যনবোৰৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সেৱা পৰম ধৰ্ম। Question number 70. কলিয়াভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে? Which two places are connected by the কলিয়াভোমোৰা bridge? অপশ্যনবোৰ দিয়া আছে পঞ্চৰত্ন আৰু যোগীঘোপা, ধলা আৰু শদিয়া, পাণ্ডু আৰু গুৱাহাটী, কলিয়াবৰ আৰু তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলিয়াবৰ আৰু তেজপুৰ, অৰ্থাৎ কলিয়াভোমোৰা দলংখনে কলিয়াবৰ আৰু তেজপুৰ এই ঠাই দুখনক কি কৰিছে? সংযোগ কৰিছে। Question number 71. হালধীয়া চৰায়ে বাওদান খায় গ্ৰন্থখনৰ লেখক কোন? Who wrote the book হালধীয়া চৰায়ে বাওদান খায়? অপশ্যনবোৰ দিয়া আছে জাহ্নু বৰুৱা, হোমেন বৰগোহাঁই, ডক্টৰ ভূপেন হাজৰিকা, ৰীমা দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওদান খায় এইখন হোমেন বৰগোহাঁইদেৱে লিখা এখন উপন্যাস হয়, যিটো উপন্যাসৰ কাহিনীৰ আধাৰত পৰৱৰ্তী সময়ত একে নামেৰে 1987 চনত অসমীয়া বোলছবিও নিৰ্মাণ কৰা হৈছিল। Question number 72. মায়ামাৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন আছিল? Who was involved in the মায়ামাৰা সত্ৰ? অপশ্যনবোৰ দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, অনিৰুদ্ধদেৱ,
বনমালীদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনিৰুদ্ধদেৱ। মায়ামৰা সত্ৰৰ লগত অনিৰুদ্ধদেৱ জড়িত আছিল। কুৱেশ্যন নম্বৰ 73, গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়? ইন হুইচ ষ্টেট গাৰো খাচী জয়ন্তীয়া ইজ মেইনলি ফাউণ্ড? অপশ্যনত দিয়া আছে মেঘালয়, অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম। গাৰো খাচী জয়ন্তীয়া এই তিনিখন পাহাৰৰ নাম আৰু এই পাহাৰ তিনিখন মেঘালয় ৰাজ্যত অৱস্থিত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেঘালয়। কুৱেশ্যন নম্বৰ 74, হেমকোষ এখন হেমকোষ ইজ এ অপশ্যনত দিয়া আছে বুৰঞ্জী নে উপন্যাস নে কবিতা পুথি নে অভিধান হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অভিধান অৰ্থাৎ ডিকশ্যনাৰী। হেমকোষ এখন অসমীয়া অভিধান। কুৱেশ্যন নম্বৰ 75, শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল? হুৱেৰ ৱেৰ দ্য অলিম্পিক গেমছ হোষ্টেড ৰিচেণ্টলি? অপশ্যনবোৰ দিয়া আছে টকিঅ', ৰিঅ', লণ্ডন, বেইজিং। এই কুৱেশ্যনটো 2022 চনত আহিছিলে। গতিকে সেই হিচাপত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টকিঅ'। কিন্তু এই কুৱেশ্যনটো যদি এতিয়া অৰ্থাৎ 2025 চনত আপোনালোকক সোধে তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেৰিছ অৰ্থাৎ শেহতীয়াকৈ 2024 চনত যি অলিম্পিক খেল আয়োজন কৰা হৈছিল সেইটো পেৰিছত আয়োজন কৰা হৈছিল বা অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 76, তলৰ কোনখন আহোমসকলৰ স্মৃতি স্থান? হুইচ অফ দ্য ফ্লোয়িং ইজ এ মেমৰিয়েল প্লেচ অফ আহোম? অপশ্যনত দিয়া আছে পিৰামিড, মৈদাম, কামাখ্যা, মদন কামদেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৈদাম। মৈদাম হৈছে আহোমসকলৰ এটা স্মৃতি স্থান। কুৱেশ্যন নম্বৰ 77, বাণীকান্তদেৱ এগৰাকী বাণীকান্তদেৱ ইজ এ অপশ্যনত আছে সুৰকাৰ, অভিনেতা, গীতিকাৰ, সাহিত্যিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সাহিত্যিক অৰ্থাৎ বাণীকান্তদেৱ এগৰাকী সাহিত্যিক আছিলে। কুৱেশ্যন নম্বৰ 78, অসমৰ সৰ্বমুঠ মাটিকালি কিমান? হোৱাট ইজ দ্য টোটেল লেণ্ড এৰিয়া অফ আছাম? অপশ্যনত আছে 78,000 স্কুৱাৰ কিলোমিটাৰ, 78,600 স্কুৱাৰ কিলোমিটাৰ, 78,500 স্কুৱাৰ কিলোমিটাৰ, 78,438 স্কুৱাৰ কিলোমিটাৰ। এই কুৱেশ্যনছটো বহুবাৰ ৰিপিট হৈছে। 2017 চনতো এই কুৱেশ্যনছ আহিছিলে, 2019 চনতো এই কুৱেশ্যনছ আহিছিলে, আনকি 2023 চনতো এই কুৱেশ্যনছ ৰিপিট হৈছে। গতিকে এই কুৱেশ্যনছটো 2025 চনতো অহাৰ খুবেই সম্ভাৱনা আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 78,438 স্কুৱাৰ কিলোমিটাৰ অৰ্থাৎ অসমৰ সৰ্বমুঠ মাটিকালি 78,438 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 79, কৰম পূজা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? হুইচ কমিউনিটি অফ আছাম চেলিব্ৰেটেড কৰম পূজা? অপশ্যনত আছে বড়ো, কছাৰী, মিচিং নে চাহ জনগোষ্ঠী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাহ জনগোষ্ঠী অৰ্থাৎ অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে কৰম পূজা পালন কৰে। কুৱেশ্যন নম্বৰ 80, ৰাজ্যসভাৰ অধ্যক্ষগৰাকী কোন? হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? অপশ্যনত দিয়া আছে প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, ভাইচ প্ৰেছিডেণ্ট, গভৰ্ণৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উপৰাষ্ট্ৰপতি, ভাইচ প্ৰেছিডেণ্ট অৰ্থাৎ ৰাজ্যসভাৰ অধ্যক্ষগৰাকী ভাৰতৰ উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইচ প্ৰেছিডেণ্টগৰাকীয়ে হয় আৰু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে জগদীপ ধনখড়। কুৱেশ্যন নম্বৰ 81, হাউ মেনি ইয়াৰ্ছ ইজ দ্য টাৰ্ম অফ দ্য প্ৰেছিডেণ্ট অফ দ্য গাঁও পঞ্চায়ত? গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল কিমান বছৰ? অপশ্যনত দিয়া আছে 4, 5, 6, 10। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5 ইয়াৰ্ছ অৰ্থাৎ গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল 5 বছৰ। কুৱেশ্যন নম্বৰ 82, 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? হোৱাট ৱাজ দ্য কেপিটেল অফ আহোম ইন 1253? অপশ্যনত দিয়া আছে ৰংপুৰ, গড়গাঁও, যোৰহাট, চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰাইদেউ অৰ্থাৎ আহোমসকলৰ যি ৰাজধানী আছিলে 1253 চনত সেয়া আছিল চৰাইদেউ আৰু এই চৰাইদেউ নামে ঠাইত কি কৰিছিল আহোমৰ প্ৰথমজন ৰজা চাওলুং চুকাফাই ৰাজধানী পাতিছিলে অৰ্থাৎ এক কথাত ক'বলৈ গ'লে চৰাইদেউ আছিল আহোমসকলৰ প্ৰথমখন ৰাজধানী। কুৱেশ্যন নম্বৰ 83, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ নাম কি আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা? অপশ্যনত আছে চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি
পদ্মনাথ গোহাঁই বৰুৱা অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকী আছিল পদ্মনাথ গোহাঁই বৰুৱা। Question number 84. দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? Who was the founder of দানৱ dynasty? অপশ্যনবোৰত আছে মহিৰংগ দানৱ, ৰত্নাসুৰ, শতকাসুৰ, সম্বৰাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহিৰংগ দানৱ অৰ্থাৎ দানৱ বংশৰ প্ৰতিষ্ঠাপক ৰজাজন আছিল মহিৰংগ দানৱ। Question number 85. ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? When was ডিগবৈ অইল ৰিফাইনাৰী was established? অপশ্যনত দিয়া আছে 1900, 1892, 1899, 1901। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1901 অৰ্থাৎ 1901 চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। এই ডিগবৈ তেল শোধনাগাৰখন ভাৰত তথা এছিয়াৰ ভিতৰত প্ৰথমখন তেল শোধনাগাৰ অৰ্থাৎ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। Question number 86. ভাৰতৰ হুমাৰ বুলি কাক কোৱা হয়? Who is called the Homer of India? অপশ্যনত দিয়া আছে কালিদাস, চাণক্য, তুলসীদাস, কবিৰ দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কালিদাস। কালিদাসক ভাৰতৰ হুমাৰ বুলি কোৱা হয়। Question number 87. অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি? What is the name of the highest award in Assam? অপশ্যনত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ বঁটা, চুকাফা বঁটা, অসম বৈভৱ, মমিন বৰকটকী বঁটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম বৈভৱ। অসম বৈভৱ বঁটাবিধ হৈছে অসমৰ সৰ্বোচ্চ বঁটা। Question number 88. নীতি আয়োগৰ অধ্যক্ষ কোন? Who is the chairman of নীতি আয়োগ? অপশ্যনত দিয়া আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ৰক্ষা মন্ত্ৰী, প্ৰধানমন্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰধানমন্ত্ৰী, প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ ভাৰতৰ প্ৰাইম মিনিষ্টাৰজনেই হৈছে নীতি আয়োগৰ অধ্যক্ষ। Question number 89. নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয়? Which country is said to be the gift of the Nile River? অপশ্যনত দিয়া আছে ইজিপ্ট, মালয়েছিয়া, ব্ৰাজিল, হংকং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজিপ্ট। ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। Question number 90. মীৰাবাই চানু কোনবিধ খেলৰ সৈতে জড়িত? মীৰাবাই চানু is related in which sports? অপশ্যনত দিয়া আছে বক্সিং, হকী, ভাৰোত্তোলন, টেবুল টেনিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰোত্তোলন অৰ্থাৎ ৱেইট লিফটিং। মীৰাবাই চানু ভাৰোত্তোলন অৰ্থাৎ ৱেইট লিফটিং খেলৰ সৈতে জড়িত। চৰি অপশ্যন চিটোত ইংৰাজী স্পেলিংটো অলপ ভুলকৈ আহিছে। ইয়াত আমি আৰু এটা কথা জানি থোৱা ভাল হ'ব যে মীৰাবাই চানুৱে উমেন্সৰ 49 কেজি ৱেইট কেটেগৰীত 2020 চনৰ টকিঅ' অলিম্পিকত চিলভাৰ মেডেল পাইছিলে। Question number 91. শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? In which year was the Battle of শৰাইঘাট fought? অপশ্যনত দিয়া আছে 1671, 1771, 1887, 1761। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু? এই কুৱেশ্যনছটো 2017 চনতো আহিছিলে। এইটো আমি অলৰেডি আমাৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছোৱে। গতিকে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰকচোন কি হ'ব বাৰু। Question number 92. 2020 চনৰ দাদা চাহেব ফাল্কে বঁটা কাক প্ৰদান কৰা হৈছিল? Who is awarded the 2020 দাদা চাহেব ফাল্কে এৱাৰ্ড? অপশ্যনত দিয়া আছে দেৱিকা ৰাণী, আশা পাৰেখ, ৰজনীকান্ত, অমিতাভ বচ্চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আশা পাৰেখ অৰ্থাৎ 2020 চনৰ দাদা চাহেব ফাল্কে বঁটা আশা পাৰেখক প্ৰদান কৰা হৈছিল। Question number 93. ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the headquarter of UNESCO? অপশ্যনত দিয়া আছে জেনেভা, নিউয়ৰ্ক, পেৰিছ, লণ্ডন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পেৰিছ অৰ্থাৎ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। আৰু পেৰিছখন হৈছে ফ্ৰান্সৰ কেপিটেল। কাণ্ট্ৰি এণ্ড দেয়াৰ কেপিটেলছৰ ওপৰত কেতিয়াবা পৰীক্ষাত প্ৰশ্ন সুধি দিয়ে, গতিকে আপোনালোকে এইটো মনত ৰাখিব। Question number 94. ইংলেণ্ডৰ বৰ্তমান ৰজা কোন? Who is the present king of England? অপশ্যনত দিয়া আছে চাৰ্লছ 1, চাৰ্লছ 2, চাৰ্লছ 3, চাৰ্লছ 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাৰ্লছ 3 অৰ্থাৎ ইংলেণ্ডৰ বৰ্তমান ৰজা হৈছে চাৰ্লছ 3। Question number 95. বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? What is the name of the highest peak of বৰাইল ৰেঞ্জ? অপশ্যনত দিয়া আছে মহাদেও, কাঞ্চনজংঘা, লাইকেই, হেমপ্ল'পেট। ইয়াৰে
শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাইকেই, অৰ্থাৎ বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকেই। কুৱেশ্যন নম্বৰ 96, 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? হু হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী এৱাৰ্ড ইন 2019? অপশ্যনত দিয়া আছে অৰূপ কুমাৰ দত্ত, প্ৰফুল্ল বৰুৱা, দেৱেন্দ্ৰনাথ বেজবৰুৱা, উদ্ধৱ ভৰালী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উদ্ধৱ ভৰালী। 2019 বৰ্ষত উদ্ধৱ ভৰালীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল। কুৱেশ্যন নম্বৰ 97, অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি? হোলছ ইন অজন লেয়াৰ আৰ কষ্ট বাই অপশ্যন এ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি ছালফাৰ ডাই অক্সাইড, অপশ্যন চি কাৰ্বন মনক্সাইড, অপশ্যন ডি CFC অৰ্থাৎ ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি CFC। CFC মানে হৈছে ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। এই CFC অৰ্থাৎ ক্ল'ৰ'ফ্লুৰ'কাৰ্বনেই হৈছে অজন লেয়াৰত হোলছ হোৱাৰ এটা মুখ্য কাৰণ। কুৱেশ্যন নম্বৰ 98, অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ন' ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী? অপশ্যন এ ধুবুৰী, অপশ্যন বি কৰিমগঞ্জ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি কামৰূপ গ্ৰাম্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিনিচুকীয়া। তিনিচুকীয়া জিলাত কোনো ধৰণৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী নাই। কুৱেশ্যন নম্বৰ 99, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? হুম ভাস্কৰ বৰ্মন চেণ্ড এজ এ এম্বেচেডৰ টু হৰ্ষবৰ্ধন? অপশ্যনত দিয়া আছে বায়ু, বৰুণ, মেঘদূত, হংসবেগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হংসবেগ, অৰ্থাৎ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ হংসবেগক ৰাষ্ট্ৰদূত হিচাপে পঠাইছিল। আজিৰ অন্তিম তথা শেষৰটো প্ৰশ্ন, কুৱেশ্যন নম্বৰ 100, কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? হু ৰোড কাৰেঙৰ লিগিৰি? অপশ্যনত দিয়া আছে ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল বা ৰচনা কৰিছিল। আজিৰ ভিডিঅ'টো ইমানতেই অন্ত পৰিছে। থেংকছ ফৰ ৱাচিং।